জন্ম দিয়াৰ পিছত যিখিনি লৈ কাম কৰিছে আজি সেইটো লৈ আমাৰ যিটো ধৰ্ম আৰু ঈশ্বৰৰ বিশ্বাস তাক লৈ দৈনন্দিন জীৱনত আমি পূজা অৰ্চনা কৰা আমাৰ নামঘৰবোৰ আমি ভালদৰে তাত সঠিক এটা অৰ্থত আমি সদায় সেইটো পৰিচালনা কৰি থকা সেইবোৰ সেই সংঘৰ দ্বাৰা হৈছে। সেইবিলাক নহ'ব এতিয়া নহ'ব এতিয়া নহ'ব লাগে মানে গ'লা পিছতে যাব পাৰিব।
গম পাইছোঁ আপোনাৰ এতিয়া নহ'ব ইয়াত অলপ পিছত হ'ব গৈ ল'ব লাগিব এই সমাজখন ভালদৰে নেতৃত্ব দিব পাৰে সবৰে দুখবিলাক আমি নিৰ্মূল কৰিব পাৰোঁ সবৰে উপকাৰ হ'ব পৰাকৈ আমি কাম কৰিব পাৰোঁ এই কথাটো আমাক মাতি ফালে শুনাওক এদিন মানে অকল ভাষণ দিবলৈ মাতিব নালাগে শুনাবলৈ ইয়াৰ পিছত উইচ কৰি গুচি যাব কেনেকুৱা পাইছে 2 মিনিট 3 মিনিট এনেকুৱা ধৰণৰ যাব আৰু ক্লোজিং চেৰিমনি অহাকালি ঠিকেই আছে মুখ্যমন্ত্ৰী বা কাকবা ডাঙৰ মানুহক আনি ফালে তেওঁলোকে দেখিলেহে বুজি পাব আৰু তেওঁলোকে বুজি পালেহে না চব হ'ব সেইটোৰ কাৰণে তেখেতসকলক আমি দেখুৱাব লাগিব আৰু ক্লোজিং চেৰিমনি এইবিলাকত তেওঁলোকৰ মন্তব্য আমাক দৰকাৰ সেইকাৰণে আমি গোপীনাথ 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 হৰি তোমাৰ অভয় দুই চৰণে শৰণে লৈও মোক নিজ দাস কৰি হৰি নাই চোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘই মানে সংঘ জন্ম দিয়াৰ পিছত যিখিনি লৈ কাম কৰিছে আজি সেইটো লৈ আমাৰ মানে যিটো ধৰ্ম আৰু ঈশ্বৰক বিশ্বাস তাক লৈ দৈনন্দিন জীৱনত আমি পূজা অৰ্চনা কৰা আমাৰ নামঘৰবোৰ আমি ভালদৰে তাত মানে সঠিক এটা অৰ্থত আমি সদায় সেইটো পৰিচালনা কৰি থকা সেইবোৰ সেই সংঘৰ দ্বাৰা হৈছে সংঘৰ আমাৰ যিসকল মানে বিশেষ জ্ঞানৰ ব্যক্তি আছে তেওঁলোকে সেইবোৰ উপদেশ দিয়াৰ পিছত তেনেকুৱা লাখ লাখ মানুহে নিজৰ নিজৰ গাঁৱৰ নিজৰ নিজৰ জাগাত মানে তো বাকী থকা মানুহবিলাকক মানে কি কয় আপোনাৰ কৈছে সিদ্ধান্ত লৈছে কাম কৰিছে গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘ নহ'লে ইমানখিনি আমি ধৰ্মৰ ক্ষেত্ৰত প্ৰত্যেকজন মানে অসমীয়াকে ইমান ধৰ্মৰ মানে বিষয়বস্তুৰ ওপৰত আমি হয়তো মানে কি কয় জ্ঞান দিব গতিকে সংঘৰ কাম মানে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আজি আমি আমাৰ অসমীয়া জাতিৰ ইতিহাস ভাষা সংস্কৃতি এই সাহিত্যটো চৰ্চা নকৰিলে হয় গছা কীৰ্তন গছাৰ পৰা আৰম্ভ বৰগীত এইবিলাক যদি আৰম্ভ নকৰিলে হয়তো অসমীয়া ভাষা সাহিত্য আজি এই পৰ্যায়লৈ আহি নাপালে কিন্তু এই চৰ্চাৰ মাধ্যমেৰে আমি ইয়াৰ ইতিহাসটো জানিবলৈ সক্ষম হ'ম গতিকে শংকৰ বাবাই এতিয়া দিৱস পালন কৰাৰ বিভিন্ন ভাগৱত পাঠৰ লগতে বিভিন্ন চৰ্চা প্ৰত্যেকটা জাতি প্ৰত্যেকটা গাঁও সেইটোৰ দ্বাৰা সাধাৰণ মানুহে ধৰ্ম বিষয়ে বহুতখিনি মই ভাবোঁ সংঘ নহ'লে ইমানখিনি আজি আমি মানে জানিব নোৱাৰিলে হয় আমাৰ জীৱনটো ধাৰ্মিক জীৱন যিটো কয় সেইটো যদি আমি লৈ যাব নোৱাৰিলোঁ